মই কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এতিয়া তাতকৈ মই বেছি ক'ব পৰা অৱস্থাত নাই। মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। পদত্যাগ কৰাটো সঁচা, তাতকৈ এতিয়া মই বেছি কথা ক'ব বিচৰা নাই। কিন্তু মই এষাৰ কথাই আপোনালোকক কৈ দিছোঁ, যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া বেছি দেৰিটো হোৱা নাই। মই ৰাতিপুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাটো উপন্যাস লোৱা প্ৰশ্ন আহিব নোৱাৰে। হয়, কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছোঁ সেইটো মই আপোনালোকক জনাইছোঁ। যিটো সঁচা কথা হ'ব সেইটো মই আপোনালোকক কৈ দিম। মানে মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে অতিকে সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকে দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাম। আৰুতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এলায়েন্স পাৰ্টনাৰবিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকে চলাই আছে। মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ? আৰু ৰকিবুল হুছেইনৰ কাৰণে নেকি কংগ্ৰেছ এতিয়া বেকফুটত স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি? কাৰণ কি যিকেইজনে প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। না সেইটো বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া ভূপেন বৰা আছিল। ভূপেন বৰা বিৰোধী দলৰ সৈতে অকল দলৰ প্ৰতিয়ে নহয়, মোৰ ককায়ো হয়। আমি ৰাজনীতি কৰিলো বুলিয়ে অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে। সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে? প্ৰথম আপোনাকে জানো, আপোনাৰ ৰিজিগনেশ্যন कांग्रेस हाईकमान को भेजा सुबह 8 बजे और मैंने विस्तार से लिखा क्यों ऐसा सिद्धांत लेना पड़ा। अभी मैं कुछ इससे ज़्यादा बोलना नहीं चाहता हूँ। जब जरूरत होगा मैं सांबादिक लोगों को खुद इनवाइट करके पूरा बात विस्तार से बताया। कांग्रेस के भूतपूर्व सभापति थे, क्या गौरव गोगोई के साथ कुछ अनबन हुई या रकीबुल हुसैन के साथ? खबरें आ रही है ये कोई व्यक्तिगत चीज नहीं है। जिस पार्टी को मैंने 32 इयर्स दिया, 94 में मैं पार्टी में ज्वाइन किया, ये सिद्धांत कोई सिर्फ व्यक्तिगत नहीं हो सकता है। पार्टी का भविष्य को लेकर चिंतित है, इसलिए मैं कांग्रेस हाईकमान को अपना रिजिग्नेशन लेटर में विस्तार से सभी बात बताया। गौरव गोगोई प्रदेश कांग्रेस के अध्यक्ष মুখ্যমন্ত্ৰীয়ে কোৱা কথা গোটেইখিনি এনেকুৱা ধৰণৰ ফলিয়াই গৈ আছে। হয়তো এইটো কেনেবাকে এইটো আপোনাৰ কি ভাবে সেই বিষয়টো লৈ মইতো যিলৈকে ক'ব পাৰি কৈ দিছো আপোনালোকক। তাৰ পাছৰখিনি আপোনালোকে নিজে নিজে এনালাইচিছ কৰক, মইতো বাধা কৰা নাই। মই যি কৰিম বা মই যি ভাবি আছো, মই যি কৰিবলৈ গৈ আছো মই চব আপোনালোকক ক'ম, মইতো নলুকাও। মই পলাই একো কাম নকৰোঁ। মই ৰিজিগনেশ্যন দিছো, লুকুৱাইছো নাই। মই লুকুৱাটো নাই, মনে মনে কৰা নাই। আৰু মোক কোনো দলে এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই। অখিল গগৈ ডাঙৰীয়া মোৰ সৈতে ব্যক্তিগতভাৱে আমি কিছু কথা পাতিছো, কালিও লগ পাইছো। কিন্তু এনেকুৱা ৰাজহুৱা কোনো দলে বা আনুষ্ঠানিক মোক কোৱা নাই যে আপুনি, কিন্তু এইটো কথা ঠিক যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বৰ কাৰণে সিদ্ধান্ত লোৱা নাই। কিন্তু গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, তাৰ পাছত আপোনাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু সাথে নহয় এজন কি নাম, মনোজ চৌহান, এই আটাইবিলাক আমি একেলগতে এতিয়া বহিছিলোঁ আৰু কৈ দিছোঁ, আমি চবৰ আগতে এইটো কথা পাতিছোঁ যে ভূপেন দা ক'তো যাব নোৱাৰে। ভূপেন দাই কৈছে চিন্তা কৰিব নালাগে, মই আছোঁ, চিন্তা কৰিব নালাগে। মই জিতেন্দ্ৰ সিং ডাঙৰীয়াকো কৈছোঁ, গৌৰৱ গগৈকো কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়াক সন্মান সহকাৰে নিজৰ কাম কৰিবলৈ দিব লাগে, সন্মান সহকাৰে তেওঁক নিজৰ কাৰ্যকলাপ আগবঢ়াবলৈ দিব লাগে। আৰু মই এইটোও কৈ থৈ আহিছোঁ যে ভূপেন বৰা ডাঙৰীয়াই যদি আমাক ৰাইজৰ দলত 5খন চিটো খেলিবলৈ কৈ দিলে আমি সেইটোও মানি ল'ম।
কাৰণ ভূপেন বৰা ডাঙৰীয়া একদম মানে আপোনাৰ এক্সপিৰিয়েঞ্চ মানুহ হয়, কোনটো সমষ্টিত ক'ত কোনে খেলিব লাগে সেইটো জানে। আৰু লগতে মই এইটোও কৈ আহিছোঁ, যদি আপোনালোকে আৰু কংগ্ৰেছত ৰাখিব নোৱাৰে ভূপেন বৰা, তেতিয়াহ'লে আমি গোটেই অপজিশ্যন পাৰ্টিবিলাকৰ তেওঁক লিডাৰ বনাই দিম, তেওঁক কোঅৰ্ডিনেটৰ বনাই দিম, আৰু আমাৰ হৈ তেখেতেহে আপোনালোকৰ লগত আলোচনালৈ আহিব বুলি কৈছোঁ। না মই কৈ দিছোঁ যে নহয় মানে মই এটা ক্লিয়াৰলি তেওঁক কৈছোঁ যে নহয় হেৰি কৰক, মানে ভূপেন দাক সন্মান সহকাৰে ৰাখক। ভূপেন দা ইমান ডাঙৰ এক্সপিৰিয়েঞ্চ মানুহ, আজিৰ দিনটোত যদি ভূপেন দা গৈ বেলেগ পাৰ্টিত সোমায় কিটো হ'ব সেইটো। গতিকে তেখেতসকলে সন্মতি প্ৰকাশ কৰিছে, আৰু জিতেন্দ্ৰ সিঙে কৈছে যে অলপ সময় আমি আলোচনা কৰি শেষ কৰি দিম। হয়, কৈছে যে এইটো আমাৰ মাজত বুজাবুজি কৰি ল'ম, চিন্তা কৰিব নালাগে। কনফাৰ্ম ভূপেন দা কংগ্ৰেছতে থাকিব। ভূপেন দাক খালি সন্মান সহকাৰে ৰাখিব লাগিব। ভূপেন দাক সন্মান দিলেই ভূপেন দা তাত থাকিব, আৰু যদি কংগ্ৰেছে যদি সন্মান নিদিয়ে আমাৰ লগত ৰাখি দিম আৰু তেতিয়া। কিন্তু মুখ্যমন্ত্ৰীয়ে মাতিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে দললৈ আমন্ত্ৰণ জনাইছে, মুখ্যমন্ত্ৰীয়ে মাতিছে। নাই, জিতেন্দ্ৰ সিঙে একদম কৈ দিছে যে আমি নাই এতিয়া কথা পাতি যি ইছ্যুজ আছে সেইবিলাক সমাধান কৰি। কিন্তু মুখ্যমন্ত্ৰীয়ে মাতিছে কিন্তু দললৈ। আৰে মুখ্যমন্ত্ৰী কোন? বাজিব লাগে কি বুলি কয় টেমি কটাৰী, বাজিছে হাঁচতি। মুখ্যমন্ত্ৰী পাৰ্টিৰ মানুহ নেকি ভূপেন বৰা? তেওঁ লাজ লাগিব লাগে, তেওঁ নিজৰ দলত কোনো লিডাৰ নাই নেকি আমাৰ মানুহবিলাকক মাতি থাকে? মানে জিতেন্দ্ৰ সিঙে এই পৰিৱেশখন অলৰেডি দেখি আহিছিলে, তাৰ পিছতো নিমান আছিলে, আৰু সেয়াই আচলতে এতিয়া মই চব কংগ্ৰেছৰ ভিতৰৰ কথাটো একো ক'ব নোৱাৰো। আপোনালোকে মোক 1000 বাৰ সুধিলেও মই কংগ্ৰেছৰ ভিতৰৰ কথা নকওঁ। মই যি ক'ব লাগে কৈ থৈ আহিছোঁ, ভিতৰত কৈ থৈ আহিছোঁ। প্ৰত্যাহাৰ কৰিবই, প্ৰত্যাহাৰ কৰিব।